ওম শান্তি ২৬ এপ্ৰিল ২০২৫ সাকাৰ মুৰলী। মৰমৰ সন্তানসকল, তোমালোক পুৰুষোত্তম সংগম যোগী ব্ৰাহ্মণ এতিয়া ঈশ্বৰৰ কোলাত আহিছা। তোমালোক মনুষ্যৰ পৰা দেৱতা হ'বলৈ হ'লে দৈৱী গুণো লাগিব। প্ৰশ্ন: ব্ৰাহ্মণ সন্তানসকলে কোনটো কথাত নিজক বহুত চম্ভালিব লাগে আৰু কিয়? উত্তৰ: গোটেই দিনটোৰ দিনচৰ্যাত যাতে কোনো পাপ কাম নহয়, ইয়াৰ পৰা নিজক চম্ভালিব লাগে। কিয়নো তোমালোকৰ সন্মুখত পিতা ধৰ্মৰজাৰ ৰূপত থিয় হৈ আছে। পৰীক্ষা কৰা যে কাৰোবাক দুখটো নিদিলোঁ, শ্ৰীমতত কিমান শতাংশ চলোঁ। ৰাৱণৰ মতততো নচলোঁ, কিয়নো পিতাৰ হৈ যোৱাৰ পিছত কিবা বিকৰ্ম হ'লে একৰ বিপৰীতে ১০০ গুণ হৈ যায়। ধাৰণাৰ বাবে মুখ্য সাৰ: দেহ অভিমানত আহি উচ্চ স্বৰত কথা ক'ব নালাগে। এইটো অভ্যাস ত্যাগ কৰিব লাগে। চুৰ কৰা, মিছা কথা কোৱা, এয়া সকলো পাপ। ইয়াৰ পৰা বাচি থাকিবৰ বাবে আত্ম অভিমানী হৈ থাকিব লাগে। ২. মৃত্যু সমাগত, সেইকাৰণে পিতাৰ শ্ৰীমতত চলি পাৱন হ'ব লাগে। পিতা হোৱাৰ পাছত কোনো বেয়া কৰ্ম কৰিব নালাগে। শাস্তিৰ পৰা ৰক্ষা পাবৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। বৰদান: লোকপছন্দ সভাৰ টিকট আৰক্ষণ কৰোঁতা, ৰাজ্য সিংহাসনৰ অধিকাৰী হোৱা। যিকোনো সংকল্প বা বিচাৰ কৰিলে প্ৰথমে পৰীক্ষা কৰা যে এইটো বিচাৰ বা সংকল্প পিতাৰ পছন্দ হয়নে। যি পিতাৰ পছন্দ হয় সেয়া লোকপছন্দচ্যুত হৈ যায়। যদি কোনো সংকল্পত স্বাৰ্থ আছে তেন্তে মন পছন্দ বুলি কোৱা হ'ব, আৰু বিশ্ব কল্যাণৰ অৰ্থে হ'লে তেতিয়া লোকপছন্দ বা প্ৰভু পছন্দ বুলি কোৱা হ'ব। লোকপছন্দ সভাৰ সদস্য হোৱা অৰ্থাৎ আইন শৃংখলাৰ ৰাজ্য অধিকাৰ বা ৰাজ্য সিংহাসন প্ৰাপ্ত কৰি লোৱা। শ্লোগান: পৰমাত্মা সান্নিধ্যৰ অনুভৱ কৰা, তেতিয়া সকলো সহজ অনুভৱ কৰি সুৰক্ষিত হৈ থাকিবা। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত: যেনেকৈ শিৱ শক্তি সংযুক্ত ৰূপ, তেনেকৈ পাণ্ডৱপতি আৰু পাণ্ডৱ এয়া সদাকালৰ সংযুক্ত ৰূপ। পাণ্ডৱপতিয়ে পাণ্ডৱ অবিহনে একোৱে কৰিব নোৱাৰে। যিসকল এনেকৈ সংযুক্ত ৰূপত সদায় থাকে, তেওঁলোকৰ আগত বাপ দাদাই সাকাৰত সৰ্বসম্বন্ধৰে সন্মুখত থাকে। যলৈকে আহ্বান জনোৱা তাত ছেকেণ্ডত হাজিৰ হৈ যায়। সেইকাৰণে কয় প্ৰভু হাজিৰ। ওম শান্তি।